1979 চনৰ 7 এপ্ৰিলত অসমৰ শিৱসাগৰত পৰেশ বৰুৱা, অৰবিন্দ ৰাজ 10,000তকৈ অধিক স্থানীয় যুৱক ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অফ আছাম আলফা হৈছে উত্তৰ পূব ভাৰতৰ অসম ৰাজ্যত চলি থকা এটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠন। আলফাই অসম সংঘাতত সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে খিলঞ্জীয়া অসমীয়াৰ বাবে এখন স্বতন্ত্ৰ সাৰ্বভৌম জাতি ৰাষ্ট্ৰ অসম প্ৰতিষ্ঠা কৰিব বিচাৰে। ভাৰত চৰকাৰে 1990 চনত এই সংগঠনটোক সন্ত্ৰাসবাদী সংগঠন বুলি উল্লেখ কৰি নিষিদ্ধ কৰিছিল। আনহাতে আলফা স্বাধীনক আমেৰিকাৰ বিদেশ বিভাগে অন্য উদ্বেগজনক গোটৰ অধীনত তালিকাভুক্ত কৰিছে। 1979 চনৰ 7 এপ্ৰিলত অসমৰ শিৱসাগৰত পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, ভূপেন বৰগোহাঁই, প্ৰদীপ গগৈ, ভদ্ৰেশ্বৰ গোহাঁই আৰু বুদ্ধেশ্বৰ গগৈ আদি যুৱক যুৱতীয়ে এই সংগঠনটো প্ৰতিষ্ঠা কৰে। সংগঠনটোৰ উদ্দেশ্য আছিল এখন সুকীয়া স্বাধীন ৰাজ্য অসম গঠনৰ বাবে সশস্ত্ৰ সংগ্ৰামত লিপ্ত হোৱা। 80-90 দশকৰ শেষৰ ফালে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু খিলঞ্জীয়া অসমীয়াৰ মানুহৰ মাজত ই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল। অধিক সংখ্যক সমৰ্থকে অনুভৱ কৰিছিল যে দিল্লীৰ ক্ষমতাৰ কৰিডৰত থকা এটি পেৰিফেৰিয়েল অঞ্চলৰ মাত শুনাবলৈ এটি শক্তিশালী সংগঠনৰ প্ৰয়োজন। কিন্তু ক্ৰমান্বয়ে সংগঠনটোৱে বিপ্লৱক আগুৱাই নিয়াৰ নামত ধন দাবী আৰু চোৰাং অস্ত্ৰ সৰবৰাহত গুৰুত্ব দিয়াৰ ফলত সমগ্ৰ ৰাজ্যত মনহীন হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ সাক্ষী হৈছিল সমৰ্থকৰ মাজত ক্ৰমান্বয়ে মোহভংগ আৰু ক্ষোভৰ সৃষ্টি হোৱা এটা সময়। নিৰাপত্তাৰক্ষীৰ সৈতে তেওঁলোকৰ ৰক্তাৰক্তি সংঘাতত বহু নিৰহী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ লগতে কেইবা হাজাৰ লোকো স্থায়ীভাৱে অক্ষম হৈ পৰে। অনুমান কৰা হৈছে যে সেই অশান্ত সময়ছোৱাত 10,000তকৈ অধিক স্থানীয় যুৱক যুৱতীৰ মৃত্যু হৈছিল। এইবিলাক কাৰণৰ বাবে নিৰাপত্তা বাহিনীৰ অভিযান বৃদ্ধি আৰু ইয়াৰ মূল সহানুভূতিশীলসকলৰ মাজত সমৰ্থন কমি অহাৰ যমস্কাৰকৰ বাবে অসমত আলফা স্বাধীনৰ গুৰুত্ব ভয়ংকৰভাৱে হ্ৰাস পায়। 1984 চনত নিযুক্তিৰ শেষ হোৱাৰ কিছু সময়ৰ পিছতে ই প্ৰাচীন স্বাধীনতা সেনা KIA আৰু নাগালেণ্ডৰ NSCNৰ দৰে অন্যান্য গোটৰ পৰা ট্ৰেইনিং আৰু অস্ত্ৰ ক্ৰয় আৰম্ভ কৰে। 1986ত আলফা স্বাধীনে সমগ্ৰ ভাৰতবৰ্ষতে ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত শিবিৰ স্থাপন কৰিবলৈ আৰম্ভ কৰে যদিও অতি সোনকালে আলফা স্বাধীনক চৰকাৰে 7 নৱেম্বৰত বেআইনী কাৰ্যকলাপৰ আইনৰ অধীনত সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰে। 2000 চনৰ শেষৰ ফালে ই বাংলাদেশত কেইবাটাও শিবিৰ পাতিছিল, য'ত সদস্যসকলক ভাৰতীয় নিৰাপত্তাৰ বাহিনীৰ পৰা আঁতৰত প্ৰশিক্ষণ দিয়া হয় আৰু আশ্ৰয় দিয়া হয়। 2004 চনৰ এপ্ৰিল মাহত বাংলাদেশৰ আৰক্ষী আৰু কোষ্টগাৰ্ডে চিটাগঙত মিলি আলফাৰ বিৰুদ্ধে চলোৱা অভিযানত বিপুল পৰিমাণৰ অবৈধ অস্ত্ৰ আৰু গুলী বাৰুদ আটক কৰে। 2003 চনত ভূটানৰ আৰ্মীয়ে ধ্বংস কৰা শিবিৰসমূহ আলফাই আকৌ পুনৰ ৰক্ষণাবেক্ষণ কৰিবলৈ NDFB, KLO আৰু NSCN আদি সংগঠনবোৰৰ লগত আলফাই ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছিল। আলফা স্বাধীনৰ কথা কৈ থাকিলে ভিডিঅ'টো অধিক দীঘলৈ গুচি যাব। সেইবাবে যদি আপোনালোকক আলফা স্বাধীনৰ দ্বিতীয়টি ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট বক্সত পাৰ্ট 2 বুলি কমেণ্ট কৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।